আক্ৰমণৰ সন্মুখীন হ'ব আছু। আছুৰ ৰাজনৈতিক দলক লৈ মন্তব্য অগপ সভাপতিৰ। আছুটো দলীয় ৰাজনীতিৰ লগত লুটুৰ পুটুৰ হৈ যোৱা মানে এতিয়া আছুটো আক্ৰমণৰ সন্মুখীন হৈ যাব। আজিও আমিও অন্য দলক, কাৰণ আমি জানো সেই দলবিলাকৰ চৰিত্ৰ, দলবিলাক কাৰো ঔষধ কাৰ সহায়ত জন্ম হ'বলৈ গৈ আছে, গতিকে স্বাভাৱিকতে আক্ৰমণৰ থলী হৈ পৰিব, সংগঠন হৈ পৰিব আছু। অলপতে অগপ ত্যাগী পবিন্দ্ৰ ডেকাৰ সন্দৰ্ভতো তিৰ্যক মন্তব্য। পবিন্দ্ৰ ডেকা আৱৰ্জনা। আমাৰ মইতো কৈছোৱেই নহয়, আমাৰ যিবিলাক আৱৰ্জনা এইবিলাক ক'ৰবাততো তেওঁলোকক অকণমান জেগা লাগিব নহয়, বুজিছেনে? নাই, মই এইটো পবিন্দ্ৰ ডেকা আৱৰ্জনা বুলি আমাক সমষ্টিৰ মানুহে কৈছে। অগপ সভাপতিগৰাকীৰ এই মন্তব্য আছিল আজাৰাত দেওবাৰে আছিল অগপৰ জাতীয় ঐক্য সমাৰোহত দলীয় বিপৰ্যয়ক লৈ আত্মসমালোচনা নহয়, আছুৰ সমালোচনাতহে ব্যস্ত থাকিল অগপৰ সভাপতিগৰাকী। আনহাতে বিজেপিৰে থকা মিত্ৰতাই অগপক কোনো ক্ষতি কৰিব নোৱাৰে বুলিও সদম্ভ মন্তব্য দলটোৰ কাৰ্যকৰী সভাপতিৰ। অসম গণ পৰিষদ দলক আন ক্ষেত্ৰত আনক কিবা কৰাৰ নিচিনাকৈ গ্ৰাস কৰিব পৰা দল এইটো নহয়। আহিব লগা নিৰ্বাচনত আমি অধিক আগতকৈ আসন থাকিব বুলি আমি আশা কৰিছোঁ। সমাৰোহত উপস্থিত আছিল জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা। উপস্থিত আছিল কল্পনা পাটোৱাৰীও। দলক শক্তিশালী কৰাৰ উদ্দেশ্যে সমাৰোহ অনুষ্ঠিত হ'ল যদিও অগপ নেতা কৰ্মী ব্যস্ত থাকিল পৰচৰ্চাতহে। আজাৰাৰ পৰা জোন ৰাভা ৰিপৰ্ট, প্ৰাগ নিউজ।